সভাত যিখিনি মানুহ গোট খাইছে, আমাৰতো আৰ্থিক দিশটো নাই, আমি কাকো গাড়ী ঘোঁৰা দি আনিবও নোৱাৰোঁ। যিখিনি ওচৰে পাঁজৰে আহিব পাৰিছে সেইখিনি মানুহকে লৈ আমি আমাৰ দলৰ উদ্দেশ্য আৰু লক্ষ্যৰ কথা ক'লোঁ। আৰু ভালো লাগিছে আজি, কিয়নো মই বহুত দিনৰ পাছত আকৌ ৰাইজৰ মাজলৈ ওলাই আহিবলৈ আজি সুযোগ পাইছোঁ। যিহেতুকে মোৰ হাতত এখন প্লেটফৰ্ম আছে, আজি আঞ্চলিক দলৰ এখন প্লেটফৰ্ম আছে। এই প্লেটফৰ্মখনৰ মাধ্যমেৰে মই মোৰ মনৰ কথা ৰাইজক উদ্দেশ্যি ক'ব পাৰিছোঁ। আৰু ৰাইজেকো দুই এটা ভুল বৰ্তমান চৰকাৰৰ সেইখিনি আঙুলি টুৱাই দেখুৱাব সুযোগ পাইছোঁ। আৰু ৰাইজেও হয়তো বুজি পাইছে, বুজি পাই পেলাই এনেকৈয়ে লাহে লাহে হয়তো আমাৰ দলটো আগুৱাই যাব। একজেক্টলি অসমীয়া পংগু হৈ আছে, কিন্তু মাইনৰিটি মানুহ পংগু হোৱা নাই। তেন্তে এইটো পাইছে যদি নিজৰ কৰ্মত ব্যস্ত থাকে, তেহেঁতে ডেইলি কিবা নহয় কিবা এটা ইনকাম কৰিব। কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে একো এটা ইনকাম কৰিবলৈ নিশিকালে, দোকান এখন দিবলৈ নিশিকালে, বজাৰ এখনো বনাই নিদিলে। এইটো জাতিক কেনেকৈ তেওঁ খাৰা কৰিব? এনেই তুমি মুছলমানৰ ভয় খুৱাই ভোট লৈ কোন জাতি উদ্ধাৰ কৰিব খুজিছা? এইচব সস্তীয়া মানে তেওঁৰ যি চব চিন্তাধাৰা, সেই চিন্তাধাৰাত যাতে আমাৰ মানুহখিনি নপৰে, তাত যাতে বলি নহয় তাৰ সেই চিন্তাধাৰা। আৰু আমাৰ কথা হ'ল কি যে, যিহেতুকে আমি ৰাষ্ট্ৰীয় দলৰ এটা ছাতিৰ তলত যেতিয়া সকলো জাতি জনগোষ্ঠী এক হ'ব পাৰোঁ, কিয় আমি এটা আঞ্চলিক দলৰ ছাতি এটাৰ তলত সকলো জাতি জনগোষ্ঠী এক হৈ পেলাই আমাৰ অসমখন সকলোৰে অসম। এইটো অখিল গগৈ আপোনালোকে শুনিছে বিধানসভাৰ, মই লোকে তেওঁ কৈছে ইমান অপেনলি বিধানসভাত কৈছে, এনেকৈ আপোনালোকৰ বুমৰ আগত কোৱা নাই। বিধানসভাটো এটা পবিত্ৰ সদন, আমাৰ অসমৰ গোটেই আত্মাটো তাত আছে। তাত যিহেতুকে কৈছে, তেওঁ যেতিয়া এনেকৈ স্পষ্ট ভাষাৰে ক'ব পাৰিছে আৰু তাৰ কোনো জবাব দিব পৰা নাই, তেনেকুৱা এজন অপৰাধী ব্যক্তিক আমি আজি অসমৰ ইমান চব জাতি জনগোষ্ঠীৰ ভৱিষ্যত তেওঁৰ হাতত তুলি দিছোঁ। তেওঁ মুখেৰে কৈছে যে হত্যা হৈছে, এজনে মাৰিছে, বাকী পাঁচজনে সহায় কৰিছে। গোটেই ছবিখন তেওঁৰ লগত আছে। তেওঁ চিফ মিনিষ্টাৰ ন, তেওঁ কোনোবা ডাইৰেক্ট আই উইটনেছে কৈছে বা তেওঁৱে নিজে আই উইটনেছৰ নিচিনাকৈ কথা কৈছে। গতিকে মইতো ভাবোঁ কোৰ্টে তেওঁকো চামন দিব লাগে, নহ'লে তেওঁ কেনেকৈ ক'ব? বা কোনোবা আই উইটনেছে কথাষাৰ তেওঁক কৈছে, চকুৰে দেখি থকা মানুহে কোনোবাই ক'ব লাগিব তেওঁক। গতিকে এইটো এটা ডাঙৰ কথা। তেওঁতো যেতিয়া সেইটো দেখিছে, আই উইটনেছৰ ওপৰত আৰু আইনত একো নাই। আই উইটনেছে যদি এটা উইটনেছ দি দিয়ে যে মই দেখিছোঁ তেওঁ হত্যা কৰিছে, তেতিয়াহ'লে যিমান যি শুৰুঙা নাথাকক, তাত ফাঁচি বা জেল হ'বই। কিন্তু আনৰ কাৰণে কাম কৰিব আহিছিলোঁ। মই ক্ষমতাৰ পাছে পাছে দৌৰিবলৈ অহা নাছিলোঁ আৰু টকা পইচাৰ পাছে পাছেও দৌৰিবলৈ অহা নাছিলোঁ। মোৰ উদ্দেশ্যটো অহা বেলেগ আছিল। সেইকাৰণে আজিও মই সেই উদ্দেশ্য লৈয়ে মই ৰাজনীতিত আছোঁ। মোৰ কোনো পাৰ্চনেল গেইন বেনিফিটৰ কাৰণে মই ৰাজনীতি কৰা নাই।